সভাপতি নিৰঞ্জন বৰা ডাঙৰীয়া, নৰেন শৰ্মা ডাঙৰীয়া মোৰ লগত আহিছে। আমি একেলগে মোৰ প্ৰথম প্ৰপ'জাৰ নৰেন শৰ্মা নিৰঞ্জন বৰা ডাঙৰীয়া। তেতিয়াহ'লে অগপৰ আপুনি কি চিন্তা কৰিছে? বহমপুৰৰ অগপ অটল, অটুট আৰু অবিৰল। আৰু আমাৰ লগত মিত্ৰতাৰ যি লাষ্ট 5 বছৰ আমাৰ মিত্ৰতাৰ যি ধৰ্ম, অসম গণ পৰিষদৰ বহমপুৰ সমষ্টিত সম্পূৰ্ণ মিত্ৰতা আমি যোৱা 5টা বছৰ আমি কৰিছোঁ। মৰম চেনেহ আৰু একজনৰ ইজনৰ লগত সহযোগিতাৰে আমি আগবাঢ়িছোঁ যোৱা 5টা বছৰ। আৰু এই 5টা বছৰত আজি দেখিছে আজিৰ মোৰ নমিনেশ্যনৰ প্ৰপ'জাৰে হ'ল অসম গণ পৰিষদৰ সমষ্টি কমিটিৰ সভাপতি নিৰঞ্জন বৰা ডাঙৰীয়া। কিন্তু একেটা সমষ্টি লৈ পেলাই তেওঁলোকৰ অগপৰ কিন্তু দুখন কমিটি গঠন হোৱা এইটো তেখেতকৰ আভ্যন্তৰীণ কথা, এইবিলাক ইলেকশ্যনৰ আগত চব হয়। কিন্তু মণিমানৱ মাহাতৰ কিন্তু অসম গণ পৰিষদৰ কোন আমাৰ বহমপুৰ সমষ্টিত আছে আপোনালোকে নিজে জানে দেখোন। যোৱা 30-35টা বছৰ চালে গম পাব। এতিয়া চৰ্চা চলিছে চবেই যে গুৰু শিষ্যৰ এবাৰ যুঁজ হ'ব, এই সন্দৰ্ভত কি ক'ব বিচাৰে? যুঁজটো হ'বই গুৰুৰ লগত। মই কৈছোৱে আপোনাক, মহাভাৰতৰ ৰণত শেষত গুৰু কাৰ লগত পৰাজিত হৈছিলে সেইটো আপোনালোকে ভাবি ল'লে হ'ল। দাদা নমিনেশ্যন আজি দাখিল কৰিবলৈ আহিলে, কি ক'ব এই মুহূৰ্তত? খুবেই আনন্দিত, খুবেই অভিভূত। ইমান ৰাইজ পাৰ ভাঙি ওলাই আহিব বুলি মই সপোনতো ভবা নাছিলোঁ। আজি ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে ইয়ালৈকে থ'বলৈ আহিছে। সেইটোতে আমি 9 তাৰিখলৈ 4 তাৰিখলৈকে ৰ'ব নালাগে। আমি জিকিলোঁ বুলি আজিয়ে ক'ব পাৰোঁ। বহমপুৰ সমষ্টিত জিকিলোঁ বুলি আপোনালোকে লিখি ল'ব পাৰে। দাদা আপুনি যাক গুৰুৰ লগত আপুনি কণ্টেষ্ট হ'ব বুলি কৈছে, কিন্তু সেই গুৰুগৰাকীয়ে কৈছে যে মই ৰাজনৈতিক জীৱনত কোনোদিনাখন কাকো শিষ্য বনোৱাই নাই। চাওক, তেখেতৰ অধীনতে মই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিলোঁ। সেইকাৰণে মোৰ কাৰণে তেখেতেই গুৰু, ৰাজনৈতিক গুৰু। খালি গুৰুৰ চবেই ঠিক আছে। গুৰুৰ 2টা জ্ঞানৰ বাহিৰে বাকী সকলো জ্ঞান মই ভাল পাওঁ আৰু সকলো জ্ঞান লৈছোঁ। 2টা জ্ঞান তেখেতৰ লগতে থাকিব দিছোঁ। সেইকাৰণে সেই জ্ঞানকেইটাও মই ক'ম আপোনালোকক কি জ্ঞান। মই আৰম্ভ হ'ব ইলেকশ্যনৰ মাজত ক'ম মই। কোন হ'ব আপোনাৰ? ৰাজেন গোহাঁই ডাঙৰীয়া হ'ব।